আজি আমাৰ কাকীবাসীৰ কাৰণে এটা অতি গৌৰৱৰ দিন আৰু চিৰস্মৰণীয় দিন। আপোনালোক সকলোৱে গম পাইছে যে আমাৰ হিয়াৰ আমঠু সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি ভাগ আমি বহু প্ৰচেষ্টাৰ অন্তত আজি ইয়াত উন্মোচিত কৰা হ'ল। আমাৰ হোজাই জিলা পৰিষদৰ সভানেত্ৰী মাননীয় শ্ৰীযুত জোণ্টি ভাগৱতী বাইদেউ, লগতে আমাৰ শংকৰনগৰত অৱস্থিত কৃষ্টি বিকাশ কেন্দ্ৰৰ শংকৰী কৃষ্টি বিকাশ কেন্দ্ৰৰ যিজন পৰিচালক গজেন হাজৰিকাদেৱ, তেওঁলোক দুয়োকে আমি আমন্ত্ৰণ কৰি আনি ৰাইজৰ সহযোগত যুটীয়াভাৱে আজি এই মূৰ্তিভাগ উন্মোচন কৰা হ'ল। এটা বিস্তৃত কাৰ্যসূচী আছে। আজি শুভ মুহূৰ্ত এইটো। ইতিমধ্যে মূৰ্তি উন্মোচন কৰাৰ পাছতে নিশালৈ আছে আমাৰ কাৰ্যসূচী বিহু। আৰু কালি আমি এই মূৰ্তিভাগ মানে আৰম্ভ কৰিবলৈ লোৱাৰ পৰা ৰাইজৰ যিটো সহায় সহযোগ সেইটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। যিসকল বন্ধু বান্ধৱীয়ে ৰাইজে সদাশয় লোকে আমাৰ এই মূৰ্তিভাগ প্ৰস্তুত কৰি উলিওৱাৰ ক্ষেত্ৰত দান বৰঙণি দি বা দেহেৰেই হওক সহায় সহযোগিতা আগবঢ়ালে, আমি আজি আপোনালোকৰ মাধ্যমেৰে সকলোলৈকে আমি আন্তৰিকতাৰে আমাৰ নিৰ্মাণ সমিতিৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু আমি সকলোকে আহ্বান জনাম যে আজি হয়তো প্ৰতিমূৰ্তি নিৰ্মাণ সমিতি এখন আছে, নিৰ্মাণ প্ৰস্তুত কৰি উলিয়ালে, কিন্তু কালিৰ পৰা এই সমিতিখনৰ আৰু কোনো দায় দায়িত্ব নাই। ৰাইজে এই মূৰ্তিভাগৰ ৰক্ষণাবেক্ষণ দিব লাগিব। ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাম, অকল মূৰ্তি উন্মোচন কৰিলে আমি শেষ হ'ল বুলি ভাবিলে নহ'ব। তেওঁৰ আদৰ্শৰ আজি আমি জীয়াই ৰাখিব লাগিব। আৰু মূৰ্তিভাগ যাতে আমি সদায় পা পৰিষ্কাৰকৈ সদায় সজাগ ধুনীয়াকৈ আমি মূৰ্তিভাগ ৰাখিব পাৰোঁ। আমাৰ মাজত যাতে জুবিন গাৰ্গ, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ সদায় জীয়াই থাকে, এই মূৰ্তিত যাতে তাক প্ৰতিফলিত হয়, তাকেই মই সকলোৰে ওচৰত আহ্বান জনাইছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।